हेलो स्टूडेंट मैं आज এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম তো কুৱেশ্যনটো হ'ল আমাৰ কায়িক সংকৰণ কি তো কায়িক সংকৰণ হৈছে দুটা ভিন্ন প্ৰজাতিৰ দেহৰ কোষ একেলগে কৰি এটা সংকৰ উদ্ভিদ সৃষ্টি কৰাৰ বাবে ব্যৱহৃত এক প্ৰক্ৰিয়া এটা এনসাৰটো ধুনীয়াকৈ লিখি লোৱা কায়িক সংকৰণ কি উত্তৰ কায়িক সংকৰণ হৈছে দুটা ভিন্ন প্ৰজাতিৰ দেহৰ কোষ একেলগ কৰি এটা সংকৰ উদ্ভিদ সৃষ্টি কৰাৰ বাবে ব্যৱহৃত এক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত কোষৰ দেৱল আঁতৰাই জীৱৰস সৃষ্টি কৰা হয় যিবোৰ তাৰ পিছত এটা সংকৰ কোষ গঠন কৰিবলৈ গৱেষণাগাৰৰ পৰিৱেশত একেলগ কৰা হয় যাৰ ফলত শেষত দুয়োটা পিতৃ মাতৃ বৈশিষ্ট্য থকা এটা সংকৰ উদ্ভিদ সৃষ্টি হয় এই পদ্ধতিয়ে যৌন সংকৰণত থকা প্ৰজনন বাধা অতিক্ৰম কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক উৎপাদন বা উন্নত অভিযোজনৰ দৰে বৈশিষ্ট্যসমূহ একত্ৰিত কৰাৰ বাবে উপযোগী তাতে আমাৰ দুটা পেৰেণ্টছ আছে এইটো পেৰেণ্ট এ আৰু পেৰেণ্ট বি দুটা প্ৰটোপ্লাষ্ট মানে জীৱৰস একেলগে ইউনাইট কৰা হয় কোষটো ফিউজ কৰা হয় একেলগ কৰা হয় তাৰপিছত ইয়াতে নিউক্লিয়াছ দুটা নিউক্লিয়াছটো ফিউজ হয় তাৰপিছত আমাৰ সোমাটিক হাইব্ৰিড সেল সৃষ্টি হয় য'ৰ পৰা আমাৰ হাইব্ৰিড বা সংকৰ উদ্ভিদ সৃষ্টি হয় এটা এনসাৰটো ধুনীয়াকৈ লিখি লোৱা